আমাৰ অসমত থকা ইউনাইটেড অপজিশ্যন ফৰাম আসাম আমি সিদ্ধান্ত কৰা মৰ্মে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ কাটো আমি নামানো এইটোৱে কথা মাত্ৰ নৰ্থ ইষ্ট ইণ্ডিয়া বা শিডিউল ট্ৰাইব এৰিয়াটো 6 শিডিউল এৰিয়াটো বলবৎ নহ'ব বুলি কয় কিন্তু সেইটো আমি মানিব নোৱাৰোঁ কাৰণ বলবৎ কেনেকৈ নকৰিব এই চিটিজেন এজনক যদি বেংগল বিহাৰ ওড়িশা যদি চিটিজেন কৰে আমি কেনেকৈ আইডেণ্টিফাই কৰিব যে এইটো কাৰ পৰাহে ইয়াত সোমাইছে বুলি সেইকাৰণে এইটো মিছা কথা এই 6 শিডিউল এৰিয়াত আৰু নৰ্থ ইষ্টত এইটো বলবৎ নহ'ব বুলি কোৱাটো এইটো মিছা কথা সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে এই কাটো ৰিপিল কৰিব লাগে গোটেই ইণ্ডিয়াৰ পৰাহে ৰিপিল কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ সেইটোৱে কথা সেইকাৰণে যোৱাকালি নে পৰহি তেওঁলোকে কাটো ইয়াত বলবৎ হ'ব বুলি কৈছিল গভৰ্ণমেণ্টে আমি এই গভৰ্ণমেণ্ট যিটো কৰিলে সেইটো আমি অপ'জ কৰিছোঁ আৰু এই কা এক্টটো ৰিপিল কৰিব লাগে সেইটো আমাৰ ডিমাণ্ড আৰু আমি বিজেপিকটো ডিফিট কৰিমেই সেইকাৰণে যিটো চৰকাৰ আহিব নন বিজেপি চৰকাৰ সেইটো আমি ৰিপিল কৰিমেই কা আইনখনে অনাগত যি এমপি ইলেকশ্যন আছে এমপি ইলেকশ্যনত কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি এইটো আমাৰ অসমত হ'লে অসমত বা নৰ্থ ইষ্টত এইটো প্ৰভাৱ পেলাব আমি আৰম্ভ কৰিছোঁ নহয় এতিয়া Amith Sha আমি গ্ৰহণ নকৰোঁ যদি উত্তৰ পূৰ্বাঞ্চলৰ যদি ৰাজ্যসমূহত যদি কা গৃহীত নহয় অসমৰ 6টা যি ষষ্ঠ অনুষ্ঠিত জিলা আছে তেওঁ তাত যদি কা গৃহীত নহয় তেতিয়া অসমৰ বাকীসমূহ জিলাৰ কাৰণে কা কেনেকৈ ভাল হ'ব আমাৰ এতিয়া প্ৰশ্ন হৈছে আৰু যিটো ষষ্ঠ অনুষ্ঠিত যিবোৰ জিলাত কা প্ৰযোজ্য নহয় বুলি কৈছে যে ইয়াৰ জনসাধাৰণে যদি এতিয়াও হাৰ পোৱা নাই ভৱিষ্যতলৈ কিন্তু সেই কাখনে কিন্তু ষষ্ঠ অনুষ্ঠিত অঞ্চলসমূহতো জিলাসমূহতো কিন্তু কাখনে গ্ৰাস কৰিব আমাৰ ভাষা সংস্কৃতি কৃষ্টি সেইকাৰণে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজলৈ আহ্বান কৰিছোঁ যে ৰাইজ ওলাই আহক ৰাজপথলৈ এনেকৈ আপোনালোকে বহি নাথাকিব নহ'লে অনাগত দিনত এখন ত্ৰিপুৰা ৰাজ্যৰ দৰে আমি অসমত পৰিণত হ'বলৈ আগবাঢ়ি গৈ আছোঁ সেইকাৰণে সময় থাকোঁতে এই হিটলাৰী শাসন ব্যৱস্থাৰে যে শাসন কৰি আছে ভাৰতবৰ্ষৰ জনসাধাৰণৰ অসমৰ জনসাধাৰণৰ যে বিজেপি চৰকাৰখন অনাগত দিনত খিলঞ্জীয়াবাসী ৰাইজে এই চৰকাৰখন উফৰাই পেলাবলৈ বদ্ধপৰিকৰ হ'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ উত্তলিকা দাহ কাৰ্যসূচীৰে আজি আমি ভাৰতবৰ্ষৰ সংবিধান বিৰোধী যি কাৰ্য বিজেপি চৰকাৰে গ্ৰহণ কৰিলে আৰু কাখন যি গৃহীত কৰিলে আমি প্ৰথমতে তেওঁলোকক আমি এই হিটলাৰী শাসনৰ বাবে আমি আজি এই সংগ্ৰামৰ যোগেদি আমি তেওঁলোকক ধিক্কাৰ আৰু নিন্দা কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি আজি সংবাদ মাধ্যমত যি বক্তব্য দাঙি ধৰি আছে সেই বক্তব্য কিন্তু ভিত্তিহীন তেখেতে যদি 1971 চনৰ পৰা বৰ্তমানলৈকে যদি লোকপিয়ল কৰা হয় তেতিয়াহ'লে অসমত অসমীয়া ভাষিক সংখ্যা কিমান কমি গ'ল সেইটো তেওঁ গণনা কৰি ৰাইজৰ আগত দেখুৱাই দিয়ক আৰু তেওঁ যে যিটো কথা কৈ আছে কায়ে অসমৰ ক্ষতি নকৰে বা ভৱিষ্যতলৈ তেওঁ এইটো কথা আমাক এতিয়া প্ৰমাণ কৰি দিয়ক ভৱিষ্যতলৈ কাখনে আমাক ক্ষতি কৰিবনে নকৰে আৰু